নমস্কাৰ মোৰ ইউটিউব চেনেল ৰজত ব্লগ হৈতে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল আৰু পিছফালে এইফালে দেখিব পাইছে তপন ভাই আছে মই আছো আজি মানে এটা ইউনিক ৰেচিপি বনোৱা হ'ব কেনেকা কি বনোৱা হ'ব সকলো মানে হেকলে চাই থাকিলে গম পাব আৰু বন্ধুসকল ভিডিঅটো এইটোৱে আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফাইড হৈ থাকে তাকে আৰু বন্ধুসকল তো চাব মোনা লৈ ল'লোঁ এতিয়া মানে আমলখি পাৰিব গৈ আছে নে কি হয় সকলোৱে চাই থাকিব আমলখি পাৰিবলৈ চাইকেল মাৰি মাৰি পেডেল মাৰি মাৰি ভৰিটো তোমাৰ ঘৰলৈ যাম গছত উঠি আমলখি চিঙি লৈ আনিম এইটোৱে আৰু দেই বন্ধুসকল এনেকৈ এনজয়মেণ্ট চলি থাকে আৰু আমাৰ ব্লগৰ মাজতো এইটোৱে আৰু বন্ধুসকল সেইফালে চাব পুৰা ডাং লৈ আনিছে মানে আমাৰ তপন ভাই বাপৰে ক'ৰ পৰা আনিলে ৰে ইমান ডাঙৰ ডাং মামাহঁতৰ ঘৰৰ পৰা ঠিকে আছে এইফালে চাব ইমান ডাঙৰ ডাং লৈ আহিছে আপোনালোকে ভাবিছে দেই আৰু এই যোনটো বন্ধুসকল আমলখি গছ আছিলে যে এইটো চাবচোন ঢেৰ লাগি আছে মানে একদম বতৰ দেখিছে কেনেকা ডাৱৰীয়া এইটোৱে আৰু এতিয়া পাৰি লওঁ সোনকালে গৈ পেলাই দেখাই আছো আৰু এতিয়া মানে এইফালে চাব তপন ভাই পুৰা মানে ইফালে আমলখি পাৰি আছে ঐ ভাই পাৰ আৰু পাৰ ডাঙৰ আছে নাই নে সৰু চব 3 কেজি চাইজৰ অকল ডালে চাই পাইছে জানো আমলখিয়ে চাই পোৱা নাই এইফালে চাবচোন এই আছে আৰু মোটামুটি ডাঙৰ আৰু ইমানো ডাঙৰ নহয় মানে আছে আৰু খাই লওঁ পাৰিছে ভৰাইছে যিহেতু ন 3 কেজি নহ'লে 30 গ্ৰামটো হ'ব 30 গ্ৰাম মিঠা আছে দেই আমলখিকেইটা এইফালে চাবচোন চাব বাচ্চা পাৰ্টি আহি গৈছে মানে আমলখি খাবৰ কাৰণে A few moments later. আজিৰ যোনটো ৰেচিপি বনোৱা হ'ব ন বন্ধুসকল এইটো মানে গাহৰি মাংসৰ লগত আমলখি আমাৰ এই তপন ভাইৰ আইডিয়া মানে আজি জুবিনদাৰ পৰা শুনিছিলি ন তই এইটো ইণ্টাৰভিউত চাইছিলি মানে ইণ্টাৰভিউত চাইছিলোঁ মানে তো তাৰপিছত মই মেছেজ কৰিলোঁ কেনেকুৱা লাগিব জুবিনে কৈছে বনাই খাইছোঁ মজা লাগে ন খাই আৰু এইফালে চাবচোন বস্তুকেইটা যোগাৰ পাতি আৰু কিবা কবি গাহৰি মাংস লগত অকণ গুড়ো দিব লাগে গুড়ো দিব লাগে কেনেকৈ কি বনাব সকলোখিনি দেখুৱাব মানে চাই যাব ভিডিঅ'টো আৰু এইফালে জুই জ্বলাই ৰেডি এইফালে মেইন ৰেচিপি কেইটা মানে যোনকেইটা অনা হৈছিলে গাহৰি মাংস আছিলে তাৰপিছত ইয়াত আছে আমলখি পিঁয়াজ নহৰু জলকীয়া আৰু এইফালে খুন্দনাৰ কাৰণে কিবা তাৰপিছত ইয়াত চাব পিঁয়াজ পাত আছে লগত আৰু এইফালে চাব মিঠাতেল হালধি আৰু নিমখ গোটেই মানে একেলগে মানে সকলোখিনি ৰেডি কৰি থৈ দিছোঁ চাই থাকিব কেনেকৈ কি বনাই দেখুৱাই গৈ থাকিম একফালৰ ৰেচিপিটো বনোৱাৰ আগত মানে প্ৰথমতে আপোনালোকে এনেকৈ আমলখিকেইটা বইল কৰি ল'ব ন নে কি বইল কৰি ল'ব লাগে ন প্ৰথমতে মানে আমলখিটো বইল কৰাৰ পাছত তাৰপিছত এইফালে যোনটো মাংসটো আছে ন এইটো বইল কৰি ল'ব তাৰপিছত কেনেকৈ কি বনাই সকলোখিনি দেখুৱাম আৰু এইফালে চাব তপন ভাই মানে নহৰু গুচাই আছে নহৰু আছে তাৰপিছত এইফালে জলকীয়াকেইটা কাটিব আছে পিঁয়াজ কাটিব আছে নহৰুকেইটা এইফালে গুচাই আছে বাৰু এতিয়া মই নহৰু গুচাই লওঁ কেইটামান সোনকালে লাগি ভাগি দিলে সোনকালে হ'ব আৰু নেকি আৰু মানে এইফালে ধুনীয়াকৈ এইফালে চাব পিঁয়াজ তাৰপিছত এই যোনটো পিঁয়াজ পাত আছিলে নহয় আৰু এইফালে জলকীয়া চব কাটা হ'ল তাৰপিছত এইফালে চাব মাংসটো আৰু এতিয়া কি খুন্দিবি নেকি আদা নহৰু ন এইফালে চাব খুন্দনাত পূৰা খুন্দি আছে এইফালে দেখিব পাৰিছে পূৰা মানে একদম আৰু এইফালে চাবচোন মায়ে মানে পূৰা তামোল পাণ চুবাই পেলাই এইফালে মানে আমাৰ ফুড ব্লগ বনোৱাটো চাই আছে মানে খুন্দি আছে মানে এইফালে পূৰা আৰু এইফালে চাব বন্ধুসকল আমলখি মানে পূৰা বইল হৈ একদম ৰঙচীয়া টাইপ হৈ গৈছে আৰু এইফালে চাব আৰু কিমান টাইম লাগিব অকণমান টাইম লাগে ন লাহে ধীৰে বনাব লাগে আৰু সময় লৈ পেলাই এইটোৱে গম পাইছে আৰু আপোনালোকে অকণমান টাইম দিব লাগে এইটোৱে দে খুন্দি লওঁ চাবচোন বন্ধুসকল কম্বিনেশ্যনটো চাই কিবা এটা ভাল লাগিছে এইফালে মাংস ছাইডত জলকীয়া পিঁয়াজ পাত আৰু এইফালে পিঁয়াজ আৰু এইফালে নহৰু আৰু আদা যোনটো খুন্দিছিলে নহয় এইফালে চাবচোন কি ধুনীয়া লাগিছে চাবৰ কাৰণে আৰু এতিয়া মানে এইফালে চাব 2 পিচ মানে যোনটো ডাঙৰ পিচৰ মাংসকেইটা আছিলে ন এইফালে বইল কৰি আছে মানে এই আমলখি যোনটো বইল কৰিছিলে ন বন্ধুসকল এইটোতে মানে ধুনীয়াকৈ এতিয়া বইল কৰি আছে এইফালে সোনকালে বইল হ'ব তাৰপিছত ৰেচিপিটো কেনেকৈ কি বনায় সেইটো দেখুৱাই গৈ থাকিম আমলখি বইল হৈ গ'ল এইফালে চাব পূৰা একদম মানে গৰম আমলখি এইফালে চাব পূৰা ধুনীয়াকৈ বইল হৈ যাব কি মজা লাগে তেতিয়া গুড় দিব মানে লাষ্টত আৰু এতিয়া মানে বইল কৰা আমলখিকেইটা সেইফালে চাব এনেকৈ এৰুৱাই ল'ব মানে এনেকৈ এৰুৱাই গুটিটো পেলাই দিবি ন ভাই ফালে চাব একটা ওলাই আছেগৈ আৰু গৰম ন বহুত আৰু মানে এইফালে চাবচোন মাংসকেইটা কি ধুনীয়াকৈ কাটিছেগৈ সৰু পিচকৈ এইফালে চাব বন্ধুসকল এইফালে চাব জুই জ্বলি ৰেডি কেৰাহী পাতি দিলে এতিয়া অলপ সময় গৰম হ'ব তেল দিবি নাই ভাই
কি আজি ইয়াৰ তেল এই ইয়াৰ পৰা যোনটো তেল ওলাব ন এইটোৰ পৰাই ভাজিবি ন অঁ দে সোনকালে এইফালে কেৰাহী গৰম হৈ গ'ল এতিয়া দেখুৱাম মানে কেনেকৈ বনাই আমাৰ চেফ পূৰা বহি ৰেডি আৰু এতিয়া ক'বই নালাগে মজা হ'ব ন ইউনিক আৰু এইটো প্ৰথমবাৰ ট্ৰাই কৰিব গৈ আছোঁ কেনেকুৱা হয় খাই পেলাই জনাম আৰু আপোনালোকক প্ৰথমতে মানে এইফালে চাব মাংসকেইটা ধুনীয়াকৈ কেৰাহীত দি দিবগৈ আমাৰ তপন ভাই এইফালে চাব দে লাৰি দে অঁ মজা আৰু বন্ধুসকল এইফালে চাবচোন মাংসটোত বেছিকৈ তেল আছে যে ন সেইটো কাৰণে তেল নিদিয়েগৈ আৰু ন আমি মানে তেল মাংসটোৱে চিলেক্ট কৰি লৈ লৈছোঁ আৰু এনেকৈ তেল মাংসটো খাবলৈ বেছি সোৱাদ বেছি সোৱাদ হয় ন গাহৰি খালে গাহৰি মানে কিয় মানে এই তেলৰ কাৰণে খাই এইফালে চাবচোন ইমান মানে তেল ওলাইছে এইফালে চাব সেইফালে চাব পূৰা তেল ওলাই গৈছে 1 লিটাৰ ওলাই যাব অলপ পিছত চাব ইমানে তেল ওলাই মানে ফ্ৰাই কৰা হয় মই আজিয়ে চাইছোঁ মানে দেই এনে ফ্ৰাই কৰিলে গম নাপায় ন আজিয়ে ভালকৈ চাইছোঁ ওচৰৰ পৰা মানে আৰু এতিয়া মানে সেইফালে যোনটো গাহৰি তেল ওলাইছিলে ন সেইফালে চাব পিঁয়াজকেইটা ফ্ৰাই কৰি আছে আৰু এইফালে চাবচোন এই কলপাততে ধুইছিলে মানে ইয়াৰ পৰা অলপকৈ দি আছে ইয়াত আৰু এতিয়া মানে কি দিবিগৈ এতিয়া দি আছোঁ এফালৰ পৰা ন একখিনিৰ পৰা দি দিলে এইফালে চাব পূৰা হেতা দি লাগি আছে এইফালে বগা তেল মানে আজি মিঠাতেল নহয় বগা তেল এইফালে নহৰু আৰু আদা যোনটো পিচিছিলে যে ইয়াতো দিয়া হ'ল সেইটো দিয়া হ'ল এতিয়া আৰু এতিয়া কি দিবিগৈ জলকীয়া এইফালে চাব দি দিলে ধুনীয়াকৈ আৰু এতিয়া কি দিবি এতিয়া আমলখি ন তাৰপিছত নহৰু পাতটো এইফালে চাব আমলখি যোনটো আপুনি বইল কৰা আমলখিকেইটা যে ইয়াত দি দিছেগৈ ধুনীয়াকৈ মানে এইটো অকণ ভাজা হ'ব লাগিব অঁ ভাজা হ'ব লাগিব যে বন্ধুসকল সেইফালে চাবচোন কি মজা লাগিছে আৰু এইফালে নহৰু পাত এইকেইটা চাব কি মজা লাগিছে চাই পেলাই তাৰপিছত এইখিনি আছে আমাৰ হালধি তাৰপিছত নিমখ আৰু গুড় এইফালে চাব পূৰা ফ্ৰাই কৰি আছোঁ মানে ধুনীয়াকৈ ইয়াৰ বনোৱা ষ্টাইলটো চাই এটাই ভাল লাগে মানে কালাৰটো মানে কিবা এটা ভাল লাগে যেতিয়া বনাই ন চাবৰ কাৰণে চাবচোন মানে দিব ইয়াত নিমখ দি দে নিমখটো দি দে অঁ নিমখ বেছি নিদিবি আকৌ দেই তই সদায় মানে নিমখ বেছি দিয়ই আৰু এইফালে চাব হালধি দি দিলে এতিয়া এইফালে গুড় যোনটো গুড় আছিলে যে অলপ সৰহকৈ দি দিছেগৈ আৰু এইফালে চাব গুড়টো কিয় কাৰণে দিয়া হৈছে গম পায়নে আমলখি যোনটো অকণ কেঁহাই টাইপটো যায় অঁ এইটো উঠি যাব ন আমলখিৰ যোনটো কেঁহা থাকে যে এইটো উঠিবৰ কাৰণে মানে অলপ গুড় এড কৰি দিছোঁ মানে লাষ্টত এতিয়া ইয়াত অলপ কালাৰটোৰ কাৰণে এতিয়া এইয়া মেইন বস্তুটো চয়া চচ দিবগৈ মানে হা অলপ সিজিব দিবি ন তাৰপিছত দিবিগৈ মানে এইটো আহি গ'ল আমাৰ মাংস যোনটো মাংস আছিলে যে বন্ধুসকল এইফালে চাব লাষ্টত দি দিছোঁ মাংস দিয়া হ'ল তাৰপিছত এতিয়া উল্টাব লাগে ঠিক আছে নে উলটাই দিলে মানে কি হয় নিমখ আৰু হালধি যোনকেইটা মছলা দিছিলে ন মিক্সিং হে মিক্সিং বুলি কয় নহয় এতিয়া লাষ্টত চয়া চচ বেছি নিদিব মানে বন্ধুসকল অলপ দিবগৈ আৰু মিক্সিং এইফালে চাব লাষ্টত দি দিলে চয়া চচ চাই কিবা এটা ভাল লাগিছে কালাৰটো উঠে ন এইটোৱে মোৰ বেছি ভাল লাগে চাই দিলে চব বন্ধুসকল ফ্লেভাৰৰ কাৰণে সেইফালে চাব ধনিয়া পাত দি দিছে ধুনীয়াকৈ এতিয়াহে চাই বেছি মজা লাগিছে মানে ধনিয়া পাত দিয়াৰ পাছত এতিয়া অলপ লাই দিছিলে মানে বস্তুটো মিক্সিং কৰি আছে আৰু ধনিয়া পাত দি বেছি দেৰি ৰাখিব নালাগে আৰু সিজিলে আৰু ন ভাই
এতিয়া নমাবলৈ হৈ গ'ল আৰু বন্ধুসকল এইফালে চাব ধুনীয়াকৈ মানে ভাত আৰু যোনটো গাহৰি মাংস আমলখিৰ লগত যে বনাইছিলে এইফালে লৈ ৰেডি আৰু এইফালে তপন ভাই মানে বহি পুৰা ৰেডি আৰু দে ভাই খাই থাক এতিয়া খাবই লাগে মুঠত এনে কি কেনেকুৱা হৈছে খাই চাচোন এমেজিং ন ক'বই নোৱাৰোঁ সোৱাদটো কেনেকুৱা সোৱাদ মানে আনখা সোৱাদ ন মই খোৱাই নাই বন্ধুসকল মই কৰাতে ব্যস্ত আৰু এতিয়া মই খাম খাই পেলাই জনাম কেনেকুৱা হৈছে চাব ভাত লৈ ল'লোঁ ধুনীয়াকৈ আৰু এইফালে যোনটো গাহৰি মাংস আমলখিৰ লগত যে বনাইছিলে এনেকৈ লৈ এনেকুৱা লৈ বন্ধুসকল লগতে মাংস জলকীয়া কেলা সদায় কিবা এটা ইউনিক বনাব লাগে তেতিয়া খাই মানে কিবা এটা ভাল লাগে তপন ভাই পূৰা খাই আছে মানে সঁচাকৈ দেই সদায় মানে ইউনিক কিবা এটা খাব লাগে এইটোৱে আজি মই প্ৰথমবাৰ ট্ৰাই কৰিছোঁ বন্ধুসকল বহুতেই বেছি টেষ্ট হৈছে মানে খাবৰ কাৰণে জলকীয়া মাংসৰ লগতে আপোনালোকৰ কাৰণে দেই ধুনীয়াকৈ খোৱা বোৱা হ'ল বন্ধুসকল আৰু ঘপককৈ মানে বৰষুণো আহি গৈছিলে ভাগ্য ভাল বৰষুণটো ষ্টাৰ্ট হোৱাৰ আগে মানে আমি ব্লগটো বনাই আদায় কৰিলোঁ সেইটোৱে আৰু আজি ব্লগটো চাই যদি কিবা এটা ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বন্ধুসকল বহুত বেছি কষ্ট আৰু এইফালে দেখিব পাৰিছে পাৰ্চেল এটা আহিছিলে মানে কৰ্ণফ্ল'ৰ পাউডাৰ হয়তো কেলেকি লাগে ন এইটো ফুড ব্লগত তাৰ কাৰণে আৰু পুনৰ লগ পাম এটা নতুন ভিডিঅ' লৈ টিল দেন টাটা বাই বাই